আপোনালোক সকলো জানে মই যেতিয়া আমি বিধায়ক আছিলোঁ লাহোল বিধানসভাৰ বিধায়ক আছিলোঁ লাহোল বিধানসভাৰ বিধায়ক থাকোঁতে আমি খনিকৰত 19 চনৰ 1 মাৰ্চ তাৰিখে এই মাল্টি ডিচিপ্লিনাৰী যিটো আমাৰ খনিকৰ স্পৰ্টছ কমপ্লেক্স কামৰ শুভাৰম্ভণি কৰিছিল। কোভিড বা এনেকুৱা ধৰণৰ কিছু সময়ৰ বাবে এই প্ৰজেক্ট কিছু লেহেমীয়া হৈছিল যদিও যোৱাকালি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আমাৰ অমিত শ্বাহ ডাঙৰীয়াই অসমৰ ৰাইজৰ বাবে উৎসৰ্গা কৰিলে। এই বহুমুখী যিটো ক্ৰীড়া প্ৰকল্প এই ক্ৰীড়া প্ৰকল্পত আমাৰ ছুইমিং পুল, আমাৰ ফুটবল গ্ৰাউণ্ড, বিভিন্ন ইউথ হোষ্টেল বা অন্যান্য যিটো আমাৰ এথলেটিক্স ট্ৰেক সকলোৱে খুব ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ এই ট্ৰেক আছে। তাৰ লগতে আমাৰ যিহেতু এইখন 35,000 কেপাচিটিৰ এইখন ষ্টেডিয়াম হ'ব, সমগ্ৰ অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ এখন সৰ্ববৃহৎ ষ্টেডিয়াম হ'ব। ইয়াতে ক্ৰীড়াৰ কথাটো থাকিব। তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ অসম চৰকাৰৰ পৰ্যটন বিভাগে যোৱা বছৰ কনচাৰ্ট টুৰিজিম পলিচি বুলি আমি এখন পলিচি এডপ্ট কৰিছোঁ, যিখনৰ যোগেদি যি টুৰিজিম পলিচিৰ যোগেদি আমি অসমত কনচাৰ্টৰ এটা টুৰিজিমৰ আমি বিকাশ কৰাৰ প্ৰয়াস কৰিছোঁ। আপোনালোকে জানে যোৱা কেইমাহমান আগতে গুৱাহাটীত এনেকুৱা কনচাৰ্ট টুৰিজিম হৈ গৈছে। আমাৰ খুব আমি প্ৰথমবাৰ আমি সফলতা লাভ কৰিছোঁ। আপোনালোকে জানে আমাৰ কাষৰে মেঘালয় ৰাজ্য, মেঘালয়ৰ এই কনচাৰ্ট টুৰিজিমৰ যথেষ্টখিনি আগবাঢ়ি গৈছে। আজি কনচাৰ্টৰ কাৰণে মেঘালয় বা শ্বিলং এইবোৰ ঠাইত, আজি চেৰাপুঞ্জী এইবোৰ ঠাইত বিশ্ব আমাতকৈ, যদিও তেওঁলোকে আমাতকৈ ৰাজ্য হিচাপে আমাতকৈ সৰু যদিও তেখেতে সমগ্ৰ বিশ্বৰ তেওঁলোকে পৰ্যটকৰ আকৰ্ষণ কৰিব পাৰিছে। গতিকে তেওঁলোকে এই কনচাৰ্ট টুৰিজিমৰ যোগেদি এটা সফলতা লাভ কৰাৰ আমি দেখিছোঁ। গতিকে আমি অসমতো আমি কনচাৰ্ট টুৰিজিমৰ এইভাৱে সেইকাৰণে পলিচি লৈছোঁ। আমি গুৱাহাটীত অনুষ্ঠিত কৰিলোঁ। এইবাৰ আমাৰ পলিচিতে আমাৰ লক্ষ্য আছে, আমাৰ বাজেটতো এটা যোৱা বছৰ ঘোষণা কৰা হৈছে, গুৱাহাটীৰ পাছতে আমি ডিব্ৰুগড়ত এই কনচাৰ্ট টুৰিজিম অনুষ্ঠিত কৰিম। আমাৰ লক্ষ্য যে আমি চাকিৰাৰ দৰে শিল্পী, চাকিৰাক যদি আমি ডিব্ৰুগড় আনিব পাৰোঁ, এই 35,000 কেপাচিটি যিখন আমাৰ যিখন ষ্টেডিয়াম হ'ব, ইয়াত যদি আমি চাকিৰাক যদি আনিব পাৰোঁ তাৰ আমি প্ৰয়াস কৰি আছোঁ। আমি অসম পৰ্যটন বিভাগে, অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি প্ৰচেষ্টাত যাতে আমি এই সমগ্ৰ দক্ষিণ পূব এছিয়াৰ এটা অন্যতম হাব কেন্দ্ৰ হিচাপে যে আমি ক্ৰীড়াৰ লগতে টুৰিজিমক বা যিটো আমাৰ কনচাৰ্ট টুৰিজিমক যাতে ডিব্ৰুগড় আমি হাব কৰিব পাৰোঁ তাৰ লক্ষ্যৰে আমি কাম কৰিছোঁ। আপোনালোকৰ ৰাইজৰ সহযোগত, সংবাদ মাধ্যমৰ সহযোগত আমি নিশ্চিতভাৱে আমাৰ বহু প্ৰত্যাখ্যিত যিখন ষ্টেডিয়াম মুকলি হ'ল, এই ষ্টেডিয়ামত আমি যাতে চাকিৰাৰ দৰে শিল্পীক আনি মানে বিশ্ববিখ্যাত শিল্পীক আনি আমি ইয়াতে এটা অন্যতম কনচাৰ্ট টুৰিজিমৰ হাব হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছোঁ।